হয়, আজি আমি পৰিলক্ষিত কৰিছোঁ যে গোসাইগাঁৱৰ বিভিন্ন অঞ্চলত, গোসাইগাঁও চহৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অপেন এণ্ডিং খেল বুলি যিটো জোৱা কয়, আধা ঘণ্টা পিছে পিছে ৰিজাল্ট ৰাখে নেকি এইটো খেলৰ। তো এই খেলটো আজি কিছুদিনৰ পৰা গোসাইগাঁও ৰমৰমীভাৱে চলি আছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি এটা বস্তু বুজা নাই যে এই অঞ্চলবিলাকত যে খেলবিলাক অপেন হৈ আছে, গোসাইগাঁৱত চাওক আপুনি, গোসাইগাঁও তিনিআলি, গোসাইগাঁও বাছ ষ্টেণ্ড, আজি গোসাইগাঁৱৰ অন্তৰ্গত শিমল টাপু, হৰাগুৰি, প্ৰত্যেকটো চাৰিওফালে এণ্ডিং খেলটো ঘূৰি পেলা, চাৰিওফালে কামবিলাক হৈ আছে, খেলবিলাক অপেন হৈ আছে। কিন্তু প্ৰশাসনে জানিও দেখিও নেদেখাৰ যেন ভাও ধৰি আছে। এইটো আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক কি কৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰেই ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। কিয়নো এই জুৱা খেলাৰ দ্বাৰা আমাৰ গোসাইগাঁও অঞ্চলৰ যি পৰিৱেশ এইটো বিনষ্ট হৈ আছে। আৰু আপোনালোকে জানে জুৱা খেলা মানুহবিলাকে যেতিয়া জুৱা খেলি হাৰি যায় তেতিয়া বিভিন্ন অসামাজিক কামৰ লগত লিপ্ত হয়, যাৰ কাৰণে আমি সৌদম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে পশ্চিম বৰা জিলা সমিতিৰ তৰফৰ পৰা আমি এইটো দাবী জনাইছোঁ গোসাইগাঁও প্ৰশাসন তথা কোকৰাঝাৰ প্ৰশাসনক তথা আমাৰ BTC যি চৰকাৰ আছে এই চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে অতি সোনকালে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে, এটা ষ্টেপ ল'ব লাগে। নহ'লে কিন্তু আমি এই জুৱা খেলৰ এগেইনষ্টত গোসাইগাঁৱত এখন প্ৰতিবাদী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। এইটো আমি দেখি আছোঁ যে যিহেতু আমি দেখা পাইছোঁ, প্ৰশাসন নিশ্চয় দেখা পাইছে, দেখা পাই প্ৰশাসন নিমাত থকাৰ কাৰণটো কি এইটো আমাৰ লাগে। আজি গোসাইগাঁও প্ৰশাসনে কি দেখা নাই? গোসাইগাঁও চহৰত মাজমজিয়াত অপেন জুৱা চলি আছে। এই জুৱাবিলাক বন্ধ কৰাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ আপোনালোকে অতি শীঘ্ৰেই এই যিবিলাক এণ্ডিং খেলা, বিশেষকৈ বাকী যিবিলাক জুৱা খেলা হৈ আছে সেইবিলাক বন্ধ হ'ব লাগে, কিন্তু এণ্ডিং খেলাটো অপেন হৈ আছে আৰু এণ্ডিং খেলাটোত মানুহ বহুত ক্ষতিগ্ৰস্ত হৈ আছে আমাৰ অঞ্চলত। যাৰ কাৰণে মই আহ্বান ৰাখিছোঁ গোসাইগাঁও প্ৰশাসনক অতি শীঘ্ৰেই আপোনালোকে ষ্টেপ লৈ এই যিবিলাক জুৱা চলি আছে প্ৰত্যেকটো জুৱাই বন্ধ হ'ব লাগে। তাৰ লগতে মই ৰাইজকো আহ্বান জনাইছোঁ যে আপোনালোকে এই জুৱাৰ পৰা দূৰত থাকিব লাগে আৰু যিসকল সাধাৰণ ৰাইজ আছে আপোনালোকে জুৱাৰ বিৰুদ্ধে মাত মাতিব লাগে। আমি প্রত্যক্ষ করে পারিছো যে গোসাইগাঁও মহকুমার অন্তর্গত আমার ভাওরাগুড়ি আর আমার গরুফেলা, আমার গোসাইগাঁও SS মার্কেট, গোসাইগাঁও আমার প্রপারলি মার্কেটত প্রায় পাঁচটাখন এন্ডিং আর আমার শিমল টাপু দুটাকৈ এন্ডিং মুকলিভাৱে চলি আছে। তো আমি দেখি হতভঙ্গ হৈছোঁ যে আমি যোৱা 5টা বছৰ দেখিবলৈ পোৱা নাছিলোঁ তেনেকুৱা ধৰণৰ কোনো জুৱা খেল আছিল। কিন্তু প্ৰায় 2টা মাহ পৰা এই যিবোৰ এণ্ডিং জুৱা খেল চলি আছে এয়া সমাজৰ কাৰণে শুভ লক্ষণ নহয়। সমাজত আমি বিচাৰি আছোঁ এক সুস্থ সমাজ গঢ়িব লাগে। যদি জুৱা এনেকৈ চলি থাকে ঘৰ সংসাৰত কাজিয়া লাগিব, ৱাইফ হাজবেণ্ডৰ কাজিয়া হ'ব, এই বস্তুবিলাক লৈ লাহে লাহে কিন্তু সমাজত এটা ব্যাপক বেয়াৰ ফলৰ সৃষ্টি হ'ব। গতিকে আমি এটা আমাৰ সন্দেহ জাগি আছে যে ইয়াত প্ৰশাসনক মেনেজ কৰি এণ্ডিঙৰ কিছু দুষ্ট চক্ৰই চলাই আছে নেকি আমাৰ সন্দেহ প্ৰকাশ হৈছে। যদি প্ৰশাসন জড়িত নাই তেনেহ'লে আমি ABMCয়ে দাবী উত্থাপন কৰিছোঁ এই এণ্ডিং অনতিপলমে বন্ধ হ'ব লাগে। যদি বন্ধ নহয় তেনেহ'লে কিন্তু আমি প্ৰয়োজন সাপেক্ষে আমি কিন্তু HDC যাবলৈ বাধ্য হ'ম। তথাপি যদি বন্ধ নহয় আমি কিন্তু ৰাইজ লৈ উত্তাল এক প্ৰতিবাদ সৃষ্টি কৰিম। আর যদি তাত কোনো ধরনের অপ্রীতিকর ঘটনা সৃষ্টি হয় গোসাইগাঁও মহকুমা গোসাইগাঁও প্রশাসন কিন্তু ইয়ার দায়ী হব। তো আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা এক নিকা আৰু সুস্থ সমাজ গঢ়াৰ কাৰণে যি এক প্ৰচাৰ চেষ্টা চলাই আছোঁ। আমি বিভিন্ন জুৱা মদ এই তীৰ এণ্ডিং এইবিলাক বন্ধ কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰথা হাতত লৈছোঁ। কিন্তু আমি যদি এই আমাৰ প্ৰথাৰ প্ৰতি যদি তেওঁলোকে সঁহাৰি নজনায় আমি কিন্তু অনাগত দিনত ৰাইজ লৈ এক ব্যাপক আন্দোলন গঢ়ি তুলিম বুলি আমি আজিৰ এই আপোনালোকৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। আমি গোসাইগাঁও জিলা সমিতিৰ ফালৰ পৰা গোসাইগাঁও জিলা সমিতিৰ নেমচুৰ অন্তৰ্গত বিভিন্ন ঠাইত আমি নেমচুৱে কাম কাজ কৰি আছোঁ। আপোনাৰ এই শৈক্ষিক দিশত হওক বা সামাজিক দিশত হওক, তাৰ মাজতে বৰ্তমান দেখা গৈছে যে আমি বিভিন্ন সময়ত আমি এই আমাৰ সংখ্যালঘু জাতিটোৰ ন্যায় নিৰাপত্তা ছাত্ৰত সদায় আমি মাত মাতি আছোঁ গণতান্ত্ৰিকভাৱে। তাৰ মাজতে আমাৰ এই বৰ্তমান যি চিচুৱেশ্যন, কিছুমান আমাৰ এই সমাজত ভণ্ড কিছুমান মানুহ আছে, কিছুমান লম্পট আছে, উদ্ভণ্ডালি কৰা মানুহ আছে। সেই কিছুমান ভণ্ড মানুহৰ বাবে আজি সমাজখন আজি শেষৰ ফালে যাই আছে, সমাজখন ধ্বংসৰ পিনে যাই আছে।
কাৰণ আপোনালোকে জানে যে আমি বিভিন্ন সময়ত সংবাদ মাধ্যম হওক বা ড'ৰ টু ড'ৰ হওক বা আমি সজাগতা সভা পাতি আমি ৰাইজৰ মাজত যি সজাগ সৃষ্টি কৰিব বিচাৰোঁ, তাৰ মাজতে এই ভণ্ডবোৰে বা এই যি লম্পটবিলাকে, এই কিছুমান লম্পটে যে এইখন সমাজত এণ্ডিং কক, তীৰ খেলা কক, অনলাইন গেম কক, বিভিন্ন এই মানে কুসংস্কাৰৰ লগত মানে জড়িত হৈ থাকে। কিছুমান আমি যি কুসংস্কাৰ আছিল, যি বাল্য বিবাহ আমি কিছুমান ৰোধ কৰিব পাৰিছোঁ যি সজাগতা সভা পাতি, কিন্তু তাৰ মাজতে এই লম্পটবিলাকে যি ধৰণৰ যি ষ্টাফ লৈ আছে তেখেতৰ ওপৰত তেখেতক আমি বিভিন্ন ঠাইত আমি দেখা পাই আছোঁ মুকলিভাৱে যোৱা চলি আছে। গতিকে আমি গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা আমি এক অভিযান আমি এতিয়াৰ পৰা আমি আৰম্ভ কৰিম। তাৰ লগে লগে আমি গোসাইগাঁও আৰক্ষী বিষয়াসকলক আমি আহ্বান জনাইছোঁ, নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ যে আপোনালোকে অলপ কঠোৰ হওক আৰু আমাৰ সমাজত যি লম্পটবিলাক আছে, যি কুসংস্কাৰৰ লগত জড়িত আছে বা এই এণ্ডিং বা জুৱা খেলৰ লগত যিসকল জড়িত আছে তেখেতৰ মানে ওপৰত কঠোৰ হওক। আপোনালোকৰ লগত আমি আছোঁ আৰু আমি য'তেই মুকলিভাৱে জুৱা খেল আমি দেখা পাম তাতেই আমি যি আমাৰ সাংগঠনিক যি কাম কাজ ইয়া আমি আৰম্ভ কৰিম, চাপাই অভিযান কৰিম। কাৰণ জুৱা খেল মানে কোনো পধ্যেই গোসাইগাঁৱত মুকলিভাৱে হওক, যেনেকৈ নহওক, অনলাইন হওক, জুৱা খেল আমি পাতিব নিদিওঁ। ইয়াৰ স্পষ্ট কথা। আমি যি আমাৰ এতিয়া মুকলিভাৱে কোনোবাক আমি দেখা পালে আমি তাক ধৰি হ'লেও আমি আৰক্ষীক গতাই দিম। গতিকে এই কেইটামান যি লম্পটৰ বাবে, যি অসভ্য ভণ্ডালীৰ বাবে যে সমাজখন যি শেষৰ পিনে যাই আছে, ধ্বংসৰ পিনে যাই আছে, আমি নেমচুই কেতিয়াও আমি হ'বলৈ নিদিওঁ। ইয়াৰ স্পষ্ট কথা।